মাজুলীলৈ মানুহ মই ভাবো পৰ্যটক মাজুলীৰ পঞ্চতাৰকাযুক্ত হোটেল মাজুলীলৈ পঞ্চতাৰকা হোটেল বিচাৰি মাজুলীলৈ নিশ্চয় বাহিৰৰ পৰ্যটক নাহে মাজুলীলৈ মই মন কৰিছো যে জাৰ্মানীৰ পৰ্যটকে আহি ইয়াৰ যি আমাৰ থলুৱা ঘৰ বাৰী তেনে এটা পৰিৱেশত যিটো আমি ক'ব পাৰো অতিথি গৃহত তাত থাকিব খোজে গতিকে ইয়াত পঞ্চতাৰকাযুক্ত হোটেলৰ প্ৰয়োজন আছে নে নাই ইয়াত আমি চাইনিজ কন্টিনেন্টাল খাদ্য খুৱাম নে নুখুৱাম নে আমি চিৰা কোমল চাউল দৈৰে আমি আপ্যায়িত কৰিম গুড় দিম আমি তেনেধৰণে খুৱাম পিঠা পনা আজি যেনেকৈ ইয়াত আমি পাতত দিয়া পিঠা বা নাঙল ধোৱা পিঠা বুলি কওঁ সেই পিঠা পনাৰে আমি আপ্যায়ন কৰিম নে আমি ইয়াত চাইনিজ কন্টিনেন্টাল বা আমি বেলেগ সুস্বাদু বিদেশী খাদ্য ইত্যাদি প্ৰকৰণ প্ৰস্তুত কৰি খুৱাম এই কথাখিনিও মাজুলীবাসীয়ে নিশ্চয় নিৰ্ণয় কৰিব লাগিব এই কাৰণে কথাখিনি আনুষংগিক কাৰণ ইয়ালৈ পৰ্যটক কি কাৰণে আহে মাজুলীৰ নিভাজ সোৱাদ ল'বলৈ আহে মাজুলীৰ যি নিভাজ পৰিৱেশ তাৰ সোৱাদ ল'বলৈ আহে গতিকে মই বিৰোধিতা কৰা নাই মই আধুনিকতাৰ বিৰোধিতা কৰা নাই কিন্তু কৈছো যে মাজুলীক সেই আধুনিকতাৰ প্ৰলেপে এটা বেলেগ স্তৰলৈ লৈ যাব পাৰে নেকি সেই প্ৰশ্নহে মই মাত্ৰ কৰিছো মোৰ বেলেগ আক্ষেপ নাই অসন্তুষ্টি নাই ঠিকে আছে ওপৰৰ মহলাত থাকিলো ভালকৈ থাকিলো এনিশা অতিথি আপ্যায়ন আপোনালোকে কৰিলে কিন্তু মই যদি এটা বহাত থাকিবলৈ পালোহেঁতেন কথাষাৰ কৈছো মাজুলীৰ আমাৰ যি পৰিৱেশ যি শান্ত সৌম্য যি পৰিৱেশ সেই পৰিৱেশৰ মাজত নিৰিবিলি পৰিৱেশৰ মাজত কৰবাত যদি এটা কুটিৰ সদৃশ আমি যদি এখন ৰিজৰ্ট তেনেধৰণেও যদি আমি ইয়াত কৰিব পাৰো নেকি কাৰণ আমি আজি ইকোটুৰিজমৰ কথা আহিছে কনচেপ্ট আছে এইবিলাকক লৈ আমি আগবাঢ়িব পাৰো নেকি তাৰ পাছত এই পক্ষী উদ্যান ইয়ালৈ আমি মানুহ আনিব পাৰো নেকি মই সেইকাৰণেহে কথাখিনি উল্লেখ কৰিছো আপোনালোকে দায় দুখ নধৰিব দেই মই দায় দুখ ধৰিবলৈ কথাখিনি কোৱা নাই মই এগৰাকী সহোদৰ হিচাপেহে আপোনালোকক মাত্ৰ কৈছো সন্তান হিচাপেহে কৈছো গতিকে সেইখিনি কথা নিশ্চয় উপলব্ধি কৰাৰ কৰবাত প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰো কাৰণ আমি গুৱাহাটীলৈ আহে কৰবাত এতিয়া পঞ্চতাৰকা মাজুলীলৈ যাওঁ বুলি ক'লে তেনে এটা পৰিৱেশলৈ আহিব খুজিব শিৱসাগৰলৈ যাওঁ বুলি ক'লেও তেনে পৰিৱেশে বিচাৰিব সেইকাৰণে বোধহয় হোমষ্টেৰ যিটো ধাৰণা হোমষ্টেৰ ধাৰণাটো লাহে লাহে বৃদ্ধি কৰা হৈছে আজি বহু ঠাইত হোমষ্টে আহিছে এই কথাবোৰ কিয় কৈছো জানেনে আজিৰ কথাখিনিৰ লগত আজিৰ এই পৰিৱেশটোৰ লগত পক্ষী উদ্যানৰ সংৰক্ষণ সংবৰ্ধনৰ লগত এই কথাবোৰ কৰবাত নহয় কৰবাত সংপৃক্ত হৈ থাকে গতিকে আমি ইয়াত যিবোৰ আৱৰ্জনা আমাৰ এই হোটেলৰ পৰা যিবোৰ আৱৰ্জনা ওলাব এইবোৰ বায়োডিগ্ৰেডেবল কৰিব পাৰো নে নোৱাৰো সম্পূৰ্ণৰূপে পলিথিন মুক্ত কৰিব পাৰো নে নোৱাৰো প্লাষ্টিক মুক্ত মাজুলী কৰিব পাৰো নে নোৱাৰো এই কথাখিনিও নিশ্চয় মাজুলীৰ ৰাইজেই অনাগত সময়ত সিদ্ধান্ত লৈ আগবাঢ়িব লাগিব আজি প্লাষ্টিকৰ ফুল ইয়াত গোটেই শোভাবৰ্ধন কৰি আছে প্লাষ্টিকৰ চকী আছে আৰু কিমান কি প্লাষ্টিক ফ্লেক্সৰ পৰা আৰম্ভ কৰি সকলো লাগি আছে গতিকে আমি সেই কথাখিনি লাহে লাহে অকণমান অনুভৱ কাৰণ এইবোৰ নষ্টটো আমি কৰিব নোৱাৰো ইয়াক আমি বেলেগ এটা ৰূপহে দিব পাৰো প্লাষ্টিকৰ পৰা ৰছী উলিয়াব পাৰো আঁহ উলিয়াব পাৰো কৰবাত দেৱাল গাঁঠিব পাৰো প্লাষ্টিকৰ বেলেগ ধৰণে আমি সা সৰঞ্জাম ইত্যাদি প্ৰস্তুত কৰি কিন্তু আমি নষ্টটো কৰি দিব নোৱাৰো গতিকে এই কথাবোৰে কৰবাত এই পক্ষীকুলক জীৱকুলক কৰবাত সমস্যাত পেলাব নেকি আমিও সেই সমস্যাত পেলোৱা মানুহবোৰৰ ভিতৰত পৰিম নেকি সেই কথাখিনি নিশ্চয় আমি সকলোৱে অনুভৱ কৰাৰ প্ৰয়োজন আছে আৰু শেষত মই আজি যিহেতু চাৰি ৰাজসত্ৰৰ অন্যতম শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ গলো আৰু মোৰ সৌভাগ্য পৰম সৌভাগ্য মই ইয়াৰ পূৰ্বে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ গৈছো উত্তৰ কমলাবাৰী সত্ৰলৈ গৈছো আৰু আজি মই প্ৰথমবাৰৰ বাবে কাৰণ মই যিহেতু প্ৰভু ঈশ্বৰৰ লগত মোৰ কথা হৈ থাকে তেখেতৰ সৈতে অনুষ্ঠানো কৰিছো আমি দীঘলীয়া সময় বাৰ্তালাপো কৰিছো কিন্তু আজি মই যি যাদুঘৰ আছে সেই যাদুঘৰত মই অকণমান সময় আজি তাত মোৰ সৌভাগ্য হ'ল প্ৰৱেশ কৰাৰ সেই সময়তে মই মোৰ এটা অনুভৱ হ'ল গতিকে ৰাজহুৱাকৈ মই সেই অনুভৱটো ব্যক্ত কৰিব খুজিছো প্ৰভু ঈশ্বৰে যাতে দায় দুখ নধৰে অনুভৱটো এনেধৰণৰ যে তাত আমি থকা অৱস্থাতে এগৰাকী বোধহয় বাহিৰৰ বিষয়া আছিল এগৰাকী তাত কাৰ্যবাহী দণ্ডাধীশো আছিল মোৰ ভাতৃপ্ৰতিম আমি তাত চাই আছিলো যেতিয়া আমি মহাবীৰ লাচিত বৰফুকনৰ তেখেতৰ ব্যৱহৃত যিখন হেংদাং বা তাত গদাধৰ সিংহৰ ব্যৱহৃত যিখন হেংদাং বা এনেধৰণে তাত বহু আপুৰুগীয়া সম্ভাৰ আছে আমি দক্ষিণপাটতো দেখিছো কিন্তু যেতিয়া তেখেতে সুধি থাকোতে কথাখিনি মই মন কৰি আছো তাৰে এগৰাকীয়ে বুজাই আছে তেখেত কৈছে যে মই এগৰাকী ফুকনক লগ পালো
তাৰমানে সেই ফুকন চাগে লাচিত বৰফুকনৰ কিবা তেওঁলোকৰ হ'ব চাগে, তেখেতে তেনেধৰণে ক'লে। তেতিয়া তাৰপাছত ক'লে এখেত, মই ক'লোঁ নহয় বুলি, মোৰ মাত দিবলৈ মন গ'ল, মই ক'লোঁ বোলো নহয়, ফুকন তেনে কথা নহয়, যে লাচিত বৰফুকন আমাৰ এইবিলাক হ'ল এটা এটা পদ, যে ঘোঁৰা বৰুৱাৰ পৰা লাহেকৈ দুলীয়া বৰুৱাকৈ এনেকৈ আগবাঢ়ি শেষত গৈ বৰফুকন হয়। আৰু তেওঁ হ'ল আল্টিমেট, তেওঁ জেনেৰেল, গতিকে তেওঁ সেনাধ্যক্ষ, সেনাপতি, মানে তেওঁ আটাইতকৈ সৰ্বোচ্চ পদৰ অধিকাৰী বৰফুকন। গতিকে যদিহে সেনাবাহিনীৰ কথা কোৱা যায়, মই তেখেতক বুজালোঁ। তাৰপাছত তেখেতে ক'লে তাৰপিছত ক'লে তব তো মেৰা এক অৰ দোস্ত হে বৰফুকন, নেই বিলকুল হি নেই। আকৌ মই বুজাবলগীয়া হৈছে। মই তেতিয়া যিগৰাকী তাত গাইড আছে, যিগৰাকীয়ে বুজাই আছিলে বোধ হয়, মোৰ তেতিয়া এটা অনুভৱ হ'ল। মই কথাখিনি কিয় ব্যক্ত কৰিছোঁ জানেনে? আমাৰ বুৰঞ্জী বৰ সাংঘাতিক, আমাৰ ঐতিহ্য বৰ সাংঘাতিক। আমি কাৰোৰ পৰা খুচৰি কথা উলিয়াব নালাগে। আমি মাত্ৰ কি কৰিব লাগে, আমাৰ বুৰঞ্জী ভালকৈ পঢ়িব লাগে। আৰু ভালকৈ যেতিয়া আমি বুৰঞ্জী পঢ়িম, আমি তেতিয়া বুজাব পাৰিম। ভালকৈ বুৰঞ্জী যেতিয়া আমি পঢ়িম, আমি বুজাব পাৰিম। আমি বৰফুকন কাক কয়, বৰবৰুৱা কাক কয়, বৰগোহাঁই কোন, বুঢ়াগোহাঁই কোন, আমি সত্ৰাধিকাৰ কাক কওঁ, আৰু সত্ৰাধিকাৰো তেখেতক বুজাবলগীয়া হৈছে। গতিকে মই ভাবোঁ যে সত্ৰাধিকাৰ প্ৰভু কি, আৰু আমাৰ সত্ৰাধিকাৰসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱ গুৰুজনা, এওঁলোক মহাপুৰুষ, এওঁলোক বাবা নহয়, সেই কথাও তেওঁলোকক বুজাব লাগিব। গতিকে তেওঁলোকক যেতিয়া এইবোৰ কথা আমি বুজাম, এই যে মাজত ওলাইছিল কোনোবা নিৰ্মল বাবা, নিম কৰলি বাবা, এইসকলৰ দৰেই আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলক বুলি তেওঁলোকে ভাবে। মই খোলাখুলিকৈ কৈছোঁ দেই, বেয়া নাপাব। আৰু এইসকলৰ দৰেই, কোনোবা বাবাৰ দৰেই আমাৰ এই তান্ত্ৰিক বাবা, কোনোবা তেওঁলোকে গৈ যাৰ ওচৰত আশীষ ইত্যাদি লয়, তাবিজ ইত্যাদি লয়, তেওঁলোকৰ দৰে আমাৰ মহাপুৰুষ কেইজনাক তেওঁলোকে হয়তো ভাবিব খোজে। আমি যদি বুজাই দিব নোৱাৰোঁ, বৰ বেয়া কথা। গতিকে আমি তেওঁলোকক বুজাব লাগিব, যিসকল বাহিৰৰ পৰ্যটক আহিব। আৰু তেওঁলোকক বুজাবৰ বাবে আমাক বেলেগকৈ আনৰ পৰা জ্ঞান নালাগে। আমাৰ ইমানেই পুথিপাজি আছে, ইমানেই আমাৰ বুৰঞ্জীৰ সম্ভাৰ আছে, আমি সেইখিনি কথা বুজাবলৈ আমি সক্ষম হ'ব লাগে। মোৰ আজিৰ ব্যক্তিগত অনুভৱটো মই কৰিছোঁ যে মোৰ ক'ৰবাত এটা মই ভাবিলোঁ যে মই অকণমান কিঞ্চিত যিমানখিনি মোৰ সম্যক ধাৰণা আছে, জ্ঞান আছে, যিখিনি পঢ়ি শুনি বুজিছোঁ, তাৰে মই তেখেতক অকণমান বুজাই মেলি মই তেখেতক পঠিয়ালোঁ। কিন্তু কাইলৈ কোনোবা আহিলে হয়তো আকৌ এটা বেলেগ ধাৰণা লৈ যাব। গতিকে ধাৰণাবোৰ অসম সন্দৰ্ভত স্পষ্ট হ'ব লাগে, কাৰণ আমাৰ এখন শক্তিশালী ইতিহাস আছে। আমাৰ আধ্যাত্মিক যি অভিকেন্দ্ৰ, আমাৰ অসম মুলুকৰ এই মাজুলী সত্ৰপীঠ বুলি আমি কওঁ, সত্ৰপীঠৰ এক সুকীয়া পৰিচয় আছে, এক মৰ্যাদা আছে। গতিকে এইখিনি যাতে আমি বুজাই দিব পাৰোঁ। আৰু ইয়াৰ লগে লগে আমি কেনেকৈ মাজুলীৰ যুৱকসকলক, মই এটা সংস্থাপনৰ বাট দেখুৱাব খুজিছোঁ, কেনেবাকৈ আমাৰ এই শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত, আজি ইয়াত আউনীআটী সত্ৰত, চামগুৰি সত্ৰত, আমাৰ এই সত্ৰসমূহত উপাদানসমূহ যে ইমান আছে, ইমান সম্ভাৰ আছে, আমি কৈ শেষ কৰিব নোৱাৰোঁ, বখানি শেষ কৰিব নোৱাৰোঁ। এইখিনি বুজাই বঢ়াই মানুহক যাতে আমি সন্তুষ্ট কৰি এটা ধাৰণা দি, সুস্পষ্ট ধাৰণা দি পঠিয়াব পাৰোঁ, মাজুলীৰ যুৱ সমাজৰ প্ৰতি মোৰ এটা আগ্ৰহ, মোৰ এটা অনুৰোধ। আহক, আমি টুৰিষ্ট গাইডো যদি আমি কোনোবাই হ'ব খোজোঁ, ভালকৈ জ্ঞান আমি আহৰণ কৰি ভালকৈ ইয়াত টুৰিষ্ট গাইড হওঁ। মাজুলীত সেই সম্ভাৱনীয়তা আছে, সেইটো মোৰ এটা ব্যক্তিগত অনুভৱ আজি এটা হৈছে। আছে যদিও মোক ক্ষমিব, যদি আজি মই কাৰোবাক নাপালোঁ, হয়তো মই ভুলকৈ ক'বও পাৰোঁ, গতিকে ক্ষমিব। খুব ধাৰণাটো মোৰ স্পষ্ট হোৱা নাই কাৰণেহে কথাখিনি মই কৈছোঁ। গতিকে এইখিনি কথা, গতিকে মাজুলীক লৈ আমি বহুত চিন্তা কৰিব পাৰোঁ, আমি সমাজখনক বহুত অৱদান আগবঢ়াব পাৰোঁ। মাজুলীয়ে আগবঢ়াইছে। মাজুলীৰ সংৰক্ষণ, সংবৰ্ধন, ইয়াৰ পক্ষীকুল, ইয়াৰ জৈৱ বৈচিত্ৰ্য, ইয়াৰ সামাজিক বৈচিত্ৰ্য, ইয়াৰ গোটেই কথা বতৰাখিনি আমি বিশ্বজনীন কৰি তুলিব পৰা এটা পৰিৱেশ আমাক লাগে। সেই পৰিৱেশটো আমাৰ আছে, প্ৰকৃতিয়ে আমাক দিছে, মহাবাহুৱে আমাক দিছে, প্ৰভু ভগৱন্তই আমাক দিছে। এইখিনিৰ পূৰ্ণ সুযোগ যাতে আমি গ্ৰহণ কৰিব পাৰোঁ, সেইখিনি মই আশা ৰাখিছোঁ।